নমস্কাৰ মোৰ মৰমৰ পিতৃ মাতৃ আৰু চাই থকা মোৰ মৰমৰ বন্ধু বান্ধৱসকল। এইটো হৈছে বৰলৰ বাঁহ আৰু বৰলে পচা কাঠ বাঁহ পাত ইত্যাদি সংগ্ৰহ কৰি ধুনীয়াকৈ তেওঁলোকৰ বাঁহ সাজি লয়। যেতিয়া বাঁহ সজা সম্পূৰ্ণ হয় তেতিয়া ইহঁতে সেই বাঁহটোতে পোৱালি জগায়। যেতিয়া পোৱালি জগাৰ পিছত পোৱালিটো ডাঙৰ হ'ব তেতিয়া ইহঁতে মাক দেউতাকৰ দৰে উৰিব পৰা হ'ব। তেতিয়া ই আকৌ নিজৰ কাৰণে আহাৰ সংগ্ৰহ কৰাৰ কাৰণে ইহঁতে বিচাৰি ফুৰে। আৰু ইহঁতে কিন্তু মৌ মাখিৰ দৰে ফুলৰ ৰস সংগ্ৰহ নকৰে। ইহঁতে সৰু সৰু পোক পৰুৱা ইত্যাদি সংগ্ৰহ কৰি খাই থাকে। আৰু ইহঁতে কি কৰে, যেতিয়া বতাহ বৰষুণ আহিব তেতিয়া ই চুপচাকে অৰ্থাৎ কোনো শব্দ নোহোৱাকৈ বাঁহত কি থাকে, শুই থাকে। আৰু ইহঁতে যেতিয়া যিকোনো ইয়াত শত্ৰু যেতিয়া আহে তেতিয়া ইহঁতে কি কৰে, শুঙৰ দ্বাৰা শত্ৰুক আক্ৰমণ কৰে। আচ্ছা, যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ। নেম ৰাচং।